যোৱাকালি যিখন মিটিং হৈছিলে সেই মিটিংখনৰ উদ্দেশ্য আছিলে বিয়াৰ দিন বাৰ ঠিক কৰা। বেলেগ কাৰণে এখন মিটিং নাছিলেই আৰু সেই কাৰণে বিয়াৰ কালিতো 2 ঘণ্টা সময় 1 ঘণ্টা সময় অকল বিয়াৰ কথাই আলোচনা কৰিলে। কোন বিয়া হ'ব, কোন দৰা হ'ব, কোন কইনা হ'ব, ক'ত ৰিচেপশ্যন হ'ব, এইবিলাকে তেওঁলোকে আলোচনা কৰিলে। কালিতো পলিটিকেল কথা একো আলোচনা কৰাই নাই তেওঁলোকে। স্যাৰ তিনি গগৈ লগ হৈছে কিবা তিনি গগৈ তিনিটা থাকি গ'ল, আমাৰ লগতো আৰু বহুত গগৈ আছে। গতিকে মই ভাবোঁ যে তেওঁলোকৰ যিটো ৰাজনীতি সেই ৰাজনীতি যদি তলে তলে চলি আছে, আমি ওপৰে ওপৰে ৰাইজে দেখাকৈ কাম কৰিছোঁ আৰু সেইকাৰণে অজস্ৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। ইলেকশ্যনততো কোনো কণ্টেষ্টে নহয়, ওচৰলৈকেও নাই। তিনি গগৈ সপোন পূৰণ নহ'ব নেকি? নিজে নিজে হাৰি থাকিব নেকি? যোৱা লোকসভাটোতো এজন গগৈ হাৰিছে, হাৰা নাই জানো? সৰ্বানন্দ সোণোৱালৰ লগত এজন গগৈটো হাৰিছে, বাকী গগৈ সকলো হাৰি থাকিব। কিন্তু আমাৰ তৰংগ গগৈ, আমাৰ গগৈবিলাক জিকি থাকিব। চক্ৰ গগৈ, তৰংগ গগৈ, আমাৰ গগৈসকল জিকি থাকিব। গৌৰৱ গগৈ পাকিস্তানৰ ISI, তেওঁ এজন এজেণ্ট। ঘৈণীয়েক বেছিকৈ এজেণ্ট, তেওঁ অকণমান কম কৰি এজেণ্ট। আৰু ইয়াৰ বহুত প্ৰমাণ আমাৰ হাতত মজুত আছে। মই মাত্ৰ নৱেম্বৰ মাহটো, যিহেতু অক্টোবৰ নৱেম্বৰ মাহটো অসমবাসীৰ মূৰত আন এটা বেদনা ভৰা খবৰ আছিল, সেই সময়ত ৰাজনীতি কৰিলে বেয়া দেখি কাৰণে বিষয়টোৰ পৰা মই আঁতৰি আছোঁ। কিন্তু মই আজিও অসমৰ মুখ্যমন্ত্ৰী হিচাপে ক'ব বিচাৰোঁ যে গৌৰৱ গগৈয়ে পাকিস্তানৰ লগতে আছে আৰু আগৰ পৰাই তেওঁৰ সমগ্ৰ পৰিয়ালটোৱে পাকিস্তানী ISIৰ এজেণ্টৰ দৰে কাম কৰি আছে। গতিকে তেওঁ পাকিস্তানক ক্ৰিটিচাইজ কৰিব নোৱাৰে। যিকোনো এটা ঘটনাৰ পিছত তেওঁ লগে লগে ক্ৰিটিচাইজ নকৰে, গধূলিৰ ফাললৈকে অকণমান ক্ৰিটিচাইজ কৰে। তাৰমানে ইন দি মিন টাইম তেওঁ পাৰ্মিশ্যন লৈ লয়। যদি দিল্লীত বোমা বিস্ফোৰণৰ পিছত তেখেতৰ যদি প্ৰথম ফেচবুক পোষ্টটো পায়, তাত গৰিহণা নামৰ শব্দটোও নাই, খালি দুখ প্ৰকাশ কৰা। যেতিয়া লিখা লিখি হ'ল, তেতিয়া তেওঁ লাহেকৈ গৰিহণা শব্দটো যোগ কৰি দিলে, একেবাৰে মনত কষ্ট লৈ পেলাই। আৰু তেওঁৰ সাহসো নাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মতাৰ কাৰণে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।